আমি তিনিচুকীয়াৰ উপায়ুক্ত স্বপ্নীল পালৰ আমাৰ মটক জনগোষ্ঠীয় সংগঠনৰ আৰু অন্যান্য যিকেইজন সংগঠনৰ নেতৃত্ব আছিলে তেওঁলোকক উপায়ুক্ত কাৰ্যালয়লৈকে মতাই নি ছট পূজা তাত আয়োজন কৰিবলৈ বিশেষকৈ আমাৰ নপুখুৰী যিটো মৰুত নন্দন কানন তাত হ'বই লাগিব এই আকুৰগোজ যিটো স্থিতি উপায়ুক্তৰ দমনীয় যিটো স্থিতি তেওঁৰ পদবীক লৈ যিটো অহংকাৰত মত্ত হোৱাৰ যিটো স্থিতি এই স্থিতিটো প্ৰদৰ্শন কৰাৰ পিছত সৰ্বত্ৰে এতিয়া আমাৰ তিনিচুকীয়াৰ উপায়ুক্তজনৰ ওপৰত সামাজিক মাধ্যমত অগ্নি বৰষিছে আমি দেখিবলৈ পাইছোঁ যে উপায়ুক্তজনে এই এনেকুৱা ধৰণৰ কাণ্ড কাৰখানা কেৱল মাত্ৰ যে সিদিনা ছট পূজাখন পাতিবই লাগিব ইয়াতে বিহাৰী সমাজৰ এজেণ্ট বিহাৰী সমাজৰ লেমথো বিহাৰী সমাজৰ একেবাৰে কাণ্ডাৰী টাইপৰ যিটো কাৰবাৰ কৰিবৰ কাৰণে উঠি পৰি লাগিছিল যাৰ কাৰণে তেওঁ আমাৰ জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দক বৰ কথা বতৰাবিলাক যে তেওঁ আইনৰ গণ্ডিৰ ভিতৰত থাকি শুনাবৰ কাৰণে প্ৰচেষ্টা চলাব লওঁতে তেওঁৰ টোন তেওঁৰ কথা বতৰা কোৱাৰ সুৰটো বৃহৎ সংখ্যক থলগিৰি জনগোষ্ঠীয় লোকৰ অসমীয়া লোকৰ অসহ্যকৰ হৈ পৰিছে এই কথা বতৰাবিলাক আমি অনুভৱ কৰিব পাৰিছোঁ আৰু এই ধৰণৰ কাণ্ড কাৰখানাবিলাকৰ কাৰণে ইতিমধ্যেই তেখেতক তিনিচুকীয়া জিলাৰ পৰা ইয়াৰ পৰা খেদিব লাগে যি ধৰণে নাগালেণ্ডৰ পৰা তেওঁ খেদা খাইছে বুলি আমাক বিভিন্নজনে কল কৰি বিভিন্ন চ'ৰ্চৰ মাধ্যমেৰে ক'বলৈকে চেষ্টা কৰিছে সেইধৰণে তিনিচুকীয়া জিলাৰ পৰাও খেদাৰ ব্যৱস্থাটো যে অসম চৰকাৰে কৰিব লাগিব এই কথা বতৰাবিলাক আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ কেৱল এই শেহতীয়া ঘটনাটোৱেই নহয় ইয়াৰ আগতে সদৌ মৰাণ ছাত্ৰ সন্থাক স্বঘোষিত সংগঠন বুলি তেওঁ জাননী জাৰি কৰিছিল আন্দোলন কৰিবলৈ লওঁতে এই কথা বতৰাবিলাক মৰাণ ৰাইজে একদম নটিচ কৰি আছে চাই আছে আমি অলপতে দেখিবলৈ পালোঁ তিনিচুকীয়া জিলাৰ এটা শক্তিশালী জনগোষ্ঠীয় সংগঠন চুতীয়া জনগোষ্ঠীয় সংগঠনটোক তেওঁলোকে গ্ৰন্থমেলা এটা পবিত্ৰ এটা অনুষ্ঠান কৰিবলৈকে আগবাঢ়িছিল আৰু যিটো অনুষ্ঠানত তেওঁলোকে অসমৰ এজন সন্মানীয় মিনিষ্টাৰ বিমল বৰাৰ অনুৰোধত বা বিমল বৰাৰ আহ্বানত তেওঁলোকে উপায়ুক্তৰ কাৰ্যালয়লৈকে গৈছিল আৰু উপায়ুক্তৰ পৰা যেতিয়া আশীৰ্বাদ বিচাৰিছিল এই অনুষ্ঠানটো পাতিবৰ কাৰণে সহযোগিতা বিচাৰিছিল তেতিয়াও কিন্তু তেওঁলোকক নাগুৰ নাকুটি শুনাইছিল বৰ কথা বতৰাবিলাক শুনাইছিল আৰু এটা কথা ক'লেই তোমালোকক ইয়াতে পুলিচ মতাই নি জেলত দিয়াৰ ব্যৱস্থা কৰিম এই ধৰণৰ মত্ত অহংকাৰৰ কথা বতৰাবিলাক তেওঁলোকে প্ৰেছমিটৰ জৰিয়তে তেওঁলোকে তাতে তেওঁৰ পুত্তলিকা দাহ কৰি চুতীয়া ছাত্ৰ সন্থাৰ নেতৃবৃন্দই অসমবাসীক তিনিচুকীয়াবাসীক জনাইছিল ইমানবিলাক কথা কাণ্ড তেওঁ জাতীয় জনগোষ্ঠীয় থলগিৰি একেবাৰে খিলঞ্জীয়া লোকসকলৰ ওপৰত যে বৰভাৱে যে বছৰ ধৰি কৰি আছে এই কথা বতৰাবিলাকৰ উত্তৰ বিজেপি চৰকাৰক দিয়াটো খুব জৰুৰী হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাই যদি থলগিৰিৰ পক্ষত আছে তিনিচুকীয়াৰ জাতীয় জনগোষ্ঠীয় লোকসকলৰ পক্ষত আছে অসমীয়াৰ পক্ষত আছে তেতিয়াহ'লে এই ধৰণৰ পাল উপাধিধাৰী এই স্বপ্নীল পাল বুলি কোৱা উপায়ুক্তটোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁ এটা কথা জানে যে বিহিত ব্যৱস্থা বেছি কি কৰিব তেওঁৰ অহংকাৰত এই কথাটো ওলাই পৰিছে যে বেছি মোক ইয়াৰ পৰা ট্ৰান্সফাৰ দিব এইটোৱে চূড়ান্ত পৰ্যায়ৰ তেওঁক দিব পৰা এটা ব্যৱস্থা হ'ব পাৰে নেকি অসম চৰকাৰৰ ফালৰ পৰা ইয়াতকৈ আৰু কিবাকিবি সাংবিধানিকভাৱে আছে নেকি এই কথা বতৰাবিলাক তিনিচুকীয়াবাসী ৰাইজে জানিব বিচাৰিছে আৰু ইয়াৰ ওপৰত যদি একশ্যন নহয় ইয়াৰ ওপৰত যদি বিধিগত ব্যৱস্থা নহয় আপোনালোকে দেখিব যে কাইলৈ পৰহিলে আপোনালোকে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে যে সভা সমিতি কৰিব আপোনালোকে যে নিৰ্বাচনৰ বিভিন্ন ধৰণৰ মিটিংবিলাক যে কৰিব মিটিং যে কৰিব এই মিটিংবিলাকত প্ৰকৃত অসমীয়া প্ৰকৃত থলগিৰি জনগণৰ যে ক্ষোভবিলাক প্ৰশ্ন আকাৰে যে আপোনালোকৰ সন্মুখলৈকে যাব এই কথাটো আপোনালোকক আমি এই মুহূৰ্তত জনাব বিচাৰিছোঁ অতি শীঘ্ৰেই স্বপ্নীল পালৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিকেইজন বিহাৰ দিৱসৰ পৃষ্ঠপোষক আমি ক'বই লাগিব একদম অসমীয়া ৰূপী বদন আমাৰ চুৰেণ ফুকনৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই এক বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সঞ্জয় কিষাণ যিকেইজনে পাল্লাত পৰি পুলক চেতিয়া একেবাৰে সৰ্বাধিনায়ক বদন অসমীয়া জনজীৱনৰ আটাইতকৈ এটা বদনৰ কেৰেক্টাৰ ৰূপায়িত কৰি থকা পুলক চেতিয়া আমাৰ চুৰেণ ফুকন আমাৰ সঞ্জয় কিষাণ তেখেতসকলক অসমীয়া জনগণে চিনি থ'ব লাগিব যে এইকেইজনে বিহাৰ দিৱসৰ পৃষ্ঠপোষক ছট পূজাৰ পৃষ্ঠপোষক আৰু এওঁলোকক এহেকা যদি নিদিয়ে তিনিচুকীয়াবাসী জনগণে তেতিয়াহ'লে কিন্তু আহিব লগা সময়খিনিত আমি কেৱল বিহাৰী জনগণৰ উৎপাতৰ তলতীয়া হৈ থাকিব লাগিব অনা অসমীয়াৰ তলতীয়া হৈ থাকিব লাগিব আৰু আমি মৰুত নন্দন কাননৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী কৰিছোঁ যে এটুকুৰা ঐতিহ্য বিজড়িত এটুকুৰা ঠাই এটা পুখুৰী
হা ৰজা আমাৰ স্বৰ্গদেউ সৰ্বানন্দই 20টামান চাগে এনেধৰণৰ পুখুৰী কৰিছিল তাৰে ভিতৰত অন্যতম এটা পুখুৰীটো তাত কেনেকৈ ঈদগাহ কৰিবলৈ পালে কোন বিষয়ে ছত্ৰছায়াত এই কথা বতৰাবিলাক কৰিবলৈকে পালে আমি অন্ততঃ বিধিগত ব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ